কবিতাটি আৰম্ভ হোৱাৰ আগতে আপোনালোকৰ ওচৰত এটি কঠোৰ আহ্বান যাতে আপোনালোকে মোৰ সৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিব লগতে কমেণ্ট কৰি শ্বেয়াৰ কৰি লগৰবোৰক জনাই দিব তে আহক দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ কবিতাৰ শিৰোনাম এজাক বৰষুণ পুৱাৰ এজাক বৰষুণ নামি আহিল মুষলধাৰে আৰু পলকতে স্তব্ধ কৰি দিলে এই ব্যস্ত নগৰখন ঘৰৰ কাষৰ গছজোপাত কথা পাতি থকা কপৌ চৰাইবোৰ উৰি গুচি গ'ল নিজৰ বাহলৈ কিমান আপোন মনে সিহঁতবোৰে আলোচনা কৰি আছিল ভৱিষ্যত জীৱনৰ প্ৰেমৰ সুখী হ'বলগীয়া কিছুমান মুহূৰ্তৰ কথা কিন্তু বৰষুণজাকে বাধা দিলে মোক সিহঁতৰ কথা শুনিবলৈ খিৰিকীৰে বাহিৰলৈ চালোঁ তাত দেখিলোঁ ভিন্ন ৰঙীন ছাতিবোৰে খোজকাঢ়ি গৈ আছে কাৰোবাৰ কোমল হাতৰ পৰশ লৈ লিহিৰি আঙুলিয়ে খামুচি ধৰিছে তাইৰ ফুলাম ছাতিটো লাহে লাহে বতাহজাকে তাইৰ কঁকাললৈ পৰা চুলিত চুমা দি ঢৌতলি গুচি গৈছে কোনোবা পিনে তাই পিন্ধি যোৱা গুলপীয়া চুৰ্ণিখন উৰুৱাই নিব খুজিছে উন্মনা পচুৱাজাকে বৰষুণ জাকৰ পৰা তাইৰ মুখখন দেখা নেপালে সেয়েই আজি মোৰ বৰষুণজাক ভাল লগা নাই ক'ৰ পৰা আহিল কলৈনো গ'ল আৰু কিবা আছিল তাইৰ নাম মাথো হৃদয়ত এৰি থৈ গ'ল অকণমান মধুৰ সময় আৰু এখন অচিনাকি মুখ আশা কৰোঁ আপোনালোকে মোৰ কবিতাটো শুনি নিশ্চয় ভাল পাইছে যদিও ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লগৰবোৰক জনাই দিব আৰু যিমান পাৰি সিমানেই শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম